নমস্কাৰ আজি আমি এই ভিডিওটোতে ভাৰতীয় সংবিধানৰ ওপৰত যিখিনি গুৰুত্বপূৰ্ণ কথা সেইখিনি আলোচনা কৰিম তো সংবিধানৰ কথা আলোচনা কৰাৰ আগতে আমি ডাইৰেক্টলি গুচি যাওঁ সংবিধান সভাৰ ওপৰত আমাৰ ভাৰতৰ সংবিধানখন প্ৰস্তুত কৰিবলৈ সংবিধান সভাখন গঠন হৈছিলে 1946 ত অৰ্থাৎ 1946 চনত আৰু কাৰ অধীনত গঠন হৈছিলে কেবিনেট মিছনৰ অধীনত গঠন হৈছিলে আমাৰ ভাৰতীয় সংবিধান সভাখন আৰু এই সংবিধান সভাখনে আমাৰ ভাৰতবৰ্ষত 22খন সমিতি গঠন কৰি দিছিলে আৰু সেই 22খন সমিতিৰ ভিতৰত একেবাৰে ডাঙৰ 8খন আছিল আৰু সৰু 14খন আছিল 14 প্লাস 8 22খন টোটাল সমিতি আছিল ইয়াৰে 8খন ডাঙৰ সমিতি আছিল আৰু 14খন সৰু সমিতি আছিল মই কি কলো আমাৰ সংবিধান সভা গঠন কিমান চনত হৈছিল তেনেহলে 1946 চনত কাৰ অধীনত গঠন হৈছিল কেবিনেট মিছনৰ অধীনত গঠন হৈছিল আৰু কিমানখন সমিতি আছিল টোটাল 22খন সমিতি আছিল একেবাৰে ডাঙৰ 8খন সমিতি আৰু সৰু 14খন সমিতি ঠিক আছে এইকেইটা কথাই গুৰুত্বপূৰ্ণ নেক্সট সংবিধান সভাৰ অন্তিমখন বৈঠক এতিয়া আমাৰ সংবিধানখন যে প্ৰস্তুত কৰি উলিয়ালে আৰু প্ৰস্তুত কৰি উলিয়াৰ পাছত সংবিধান সভাখনে বিভিন্ন ধৰণৰ বৈঠক অনুষ্ঠিত কৰিছে নহয় বৈঠক আয়োজন কৰিছে আৰু সেই বৈঠকসমূহৰ ভিতৰত একেবাৰে শেষৰখন যোনখন বৈঠক সেইখনৰ ওপৰত কোৱেশ্চন কৰে কিমান চনত হৈছিল কোনটো ডেটত হৈছিল বুলি তো আপোনালোকে মনত ৰাখি থক আৰু নোট ডাউন কৰি লওক যে 1950 চনৰ 24 জানুৱাৰী তাৰিখে আমাৰ সংবিধান সভাৰ শেষৰখন বৈঠক অনুষ্ঠিত হৈছিল আৰু আমাৰ সংবিধানখন প্ৰস্তুত কৰিবলৈ সময় কিমান সময় লাগিছিল 2 বছৰ 11 মাহ 18 দিন মই কি কলো 2 বছৰ 11 মাহ 18 দিন ঠিক আছে 3 বছৰ লগা নাছিল 2 বছৰ 11 মাহ 18 দিন সময় লাগিছিল আমাৰ সংবিধানখন টোটালি ক্লিয়াৰকে প্ৰস্তুত কৰি উলিয়াবলৈ আৰু সংবিধান সভাই আমাৰ ভাৰতীয় সংবিধানখন গ্ৰহণ কৰিছিল 1949 ৰ 26 নৱেম্বৰ তাৰিখে আৰু সংবিধানখন বলবৎ কৰা হৈছিল 1950 ৰ 26 জানুৱাৰী তাৰিখে ইয়াতে বহুতে কনফিউজ হয় বলবৎ কৰা আৰু গ্ৰহণ কৰাৰ মাজত চাক প্ৰথম হল গ্ৰহণ কৰিছিল মানে আমাৰ সংবিধানখন যে প্ৰস্তুত কৰি উলিয়ালে সমিতি বিলাকে আৰু সেই প্ৰস্তুত কৰি ওলা সংবিধানখন আমাৰ সংবিধান সভাই গ্ৰহণ কৰিছিল 1949 চনৰ 26 নৱেম্বৰ তাৰিখে আৰু আমাৰ সেই সংবিধানখন যিখন সংবিধান সভাই গ্ৰহণ কৰিলে সেই সংবিধানখন শেষত 1950 চনৰ 26 জানুৱাৰী তাৰিখে সমগ্ৰ ভাৰতবৰ্ষৰ কাৰণে বলবৎ কৰে সংবিধান সভাৰ সভাপতি ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদে বলবৎ কৰে ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদে যেতিয়া স্বাক্ষৰ কৰে সমূহ ভাৰতবৰ্ষৰ কাৰণে সংবিধানখন লাগু হৈ যায় কিমান চনত 1950 চনৰ 26 জানুৱাৰী তাৰিখে আপোনালোকে খেলিমেলি কৰি নলব কনফিউজ নহব আমাৰ সংবিধানখন প্ৰথম সংবিধান সভাই গ্ৰহণ কৰিছিল 1949 চনৰ 26 নৱেম্বৰ তাৰিখে আৰু আমাৰ সংবিধানখন বলবৎ কৰা হৈছিল 1950 চনৰ 26 জানুৱাৰী তাৰিখে ক্লিয়াৰ নেক্সট এতিয়া আমাৰ শিডিউলৰ বিষয় আহে ঠিক আছে তো বিভিন্ন ধৰণৰ ভালেকেইটা শিডিউল আছে তো আমি গোটেইকেইটা চোৱাৰ প্ৰয়োজনো নাই আৰু সেইকেইটা গোটেইকেইটা যদি আলোচনা কৰিবলৈ যোৱা ভিডিওটো বহুত দীঘল হৈ যাব গুৰুত্বপূৰ্ণ কথাকেইটা শুনিবলৈ আপোনালোকৰ আমনি লাগি যাব গতিকে যোনকেইটা নেকি গুৰুত্বপূৰ্ণ কথা গোটেইবিলাকে গুৰুত্বপূৰ্ণ তথাপিও এক্সামত যোনখিনি আহে সেইখিনি আমি তুলি আনিছোঁ প্ৰথম চাওঁ আমি ফাৰ্ষ্ট শিডিউলৰ বিষয়ে ফাৰ্ষ্ট শিডিউলত আছে আমাৰ ভাৰতবৰ্ষৰ যিখন সংবিধান সেই সংবিধানখনত ফাৰ্ষ্ট শিডিউলত লিখা আছে যে আমাৰ ভাৰতবৰ্ষৰ ৰাজ্যসমূহৰ সংঘ বুলি লিখা আছে ঠিক আছে আমাৰ সংবিধানৰ কোনো এটা পেজতে বা কোনো এটা আৰ্টিকেলতে বা কোনো এটা শিডিউলতে আমাৰ ভাৰতবৰ্ষখন ৰাষ্ট্ৰ বুলি উল্লেখ কৰা নাই ৰাজ্যসমূহৰ সংঘ বুলিহে উল্লেখ কৰিছে ঠিক আছে নেক্সট ফাৰ্ষ্ট শিডিউল হৈ গ'ল আমি ডাইৰেক্ট জপিয়াই যাম 6 শিডিউল লৈ 6 শিডিউলত আমাৰ সংবিধানত লিখা আছে উত্তৰ পূৰ্বাঞ্চলৰ 4খন ৰাজ্যৰ বিষয়ে কোনকেইখন ৰাজ্য আসাম মেঘালয় ত্ৰিপুৰা আৰু মিজোৰাম কোনকেইখন আসাম মেঘালয় ত্ৰিপুৰা আৰু মিজোৰাম কি বুলি উল্লেখ আছে আমাৰ সেই উত্তৰ পূৰ্বাঞ্চলৰ 4খন ৰাজ্যক স্বায়ত্ব শাসন প্ৰৱৰ্তন কৰিছে ভাৰতীয় সংবিধানে এটা স্বায়ত্ব শাসন কি বুলি ক'লে আপোনালোকে বুজি পায়নে আমাৰ ভাৰতবৰ্ষৰ এই 4খন ৰাজ্য আসাম মেঘালয় আৰু ত্ৰিপুৰা মিজোৰামৰ কেইটামান যিকেইটা জাতি জনগোষ্ঠীক মানে সেপাৰেটকৈ তেওঁলোকক সুৰক্ষা প্ৰদান কৰিছে টেৰিটৰি গঠন কৰি দিছে স্বায়ত্ব শাসন প্ৰৱৰ্তন কৰিছে যেনেদৰে আমাৰ অসমত আছে বড়োলেণ্ড স্বায়ত্তশাসিত পৰিষদ ঠিক তেনেদৰে এই 4খন ৰাজ্যত ভাগ কৰিছে অসমক 3টা টেৰিটৰি দিছে স্বায়ত্ত শাসন প্ৰৱৰ্তন কৰিছে 3টা মেঘালয়ক 3টা আৰু মিজোৰামক 3টা আৰু ত্ৰিপুৰাক এটা ঠিক আছে টোটেল 10টা দিছে 3 3 3 আৰু 1 টোটেল 10টা দিছে উত্তৰ পূৰ্বাঞ্চলৰ এই 4খন ৰাজ্যত ক্লিয়াৰ তে 6 শিডিউলৰ পৰা আমি যাম 8 শিডিউলৰ বিষয়ে 8 শিডিউলত কি আছে ভাষাৰ বিষয়ে উল্লেখ আছে আমাৰ ভাৰতবৰ্ষৰ টোটেল 22টা ভাষাক এই শিডিউলত উল্লেখ কৰিছে যে এটা হল আমাৰ ভাৰতবৰ্ষৰ সাংবিধানিক ভাষা ঠিক আছে আমাৰ অসমীয়াও আছে আপোনালোকে চাই লব কোনকেইটা ভাষা আছে গুগলত সাৰ্চ কৰিও আপোনালোকে পাব
কাৰণ সেই ভাষাকেইটা জনা আপোনালোকৰ প্ৰয়োজন আছে এনেদৰেও প্ৰশ্ন আহে যে সংবিধানৰ 8 নম্বৰ শিডিউলত তলত দিয়া ভাষাটো আছে নাই তো আপোনালোকে জানিব লাগিব নহয় কোনকেইটা ভাষা আছে কোনকেইটা ভাষা নাই তেতিয়াহে এনসাৰটো কৰিব পাৰিব গতিকে আপোনালোকে চাই ল'ব মই কৈ দিছোঁ যে 8 নম্বৰ শিডিউলত আমাৰ ভাৰতবৰ্ষত ভাষাৰ বিষয়ে উল্লেখ আছে নেক্সট আমি যাম 11 নম্বৰ শিডিউল 11 নম্বৰ শিডিউলত আছে পঞ্চায়তৰ সম্পৰ্কে পঞ্চায়তক গুৰুত্ব দিয়ে কুৱেশ্যনো কৰে গতিকে পঞ্চায়তৰ সম্পৰ্কে আপোনালোকে চাই ল'ব আৰু আমাৰ সংবিধানৰ 11 নম্বৰ শিডিউলত পঞ্চায়তৰ সম্পৰ্কে উল্লেখ আছে ঠিক আছে তো আমি শিডিউলৰ বিষয়ে চাই ললো শিডিউলৰ পিছতে আমি আৰ্টিকললৈ যাম এতিয়া আৰ্টিকল কিমান আছে আপোনালোকে জানে সংবিধানত কিমান যে আৰ্টিকল আছে আৰু গোটেইবিলাক চাবলৈ গ'লেতো আমি গোটেই দিনটো লাগি যাব গতিকে যোনকেইটা ইম্পৰ্টেণ্ট মাত্ৰ সেইকেইটা লৈ আছোঁ প্ৰথম আৰ্টিকল 79 আৰ্টিকল 79 লিখা আছে সংসদ গঠনৰ বিষয়ে ঠিক আছে এতিয়া সংসদ মানে কি ঠিক আছে সংসদ গঠনৰ বিষয়ে লিখা আছে তো আমাৰ ভাৰতবৰ্ষত সংসদ 3 প্ৰকাৰ ঠিক আছে সংসদ 3 প্ৰকাৰ কি ৰাজ্যসভা লোকসভা আৰু ৰাষ্ট্ৰপতিকো সংসদ বুলিয়ে কয় ঠিক আছে এই তিনিটাৰ যেতিয়া সংমিশ্ৰণ হ'ব তেতিয়াহে এখন বিধায়ক আইনলৈ পৰিৱৰ্তন হ'ব আপোনালোকে কথাটো হয়তো জানেই তো এই সংসদ গঠনৰ প্ৰক্ৰিয়াটো যিটো আমাৰ লোকসভাই হওক বা ৰাজ্যসভাই হওক এই সংসদ গঠনৰ যিটো প্ৰক্ৰিয়া কেনেদৰে গঠন হ'ব কি প্ৰক্ৰিয়াৰে কি কাৰ্যসমূহ পৰিচালনা হ'ব তো সেইবিলাকৰ বিষয়ে আৰ্টিকল 79ত উল্লেখ আছে ঠিক আছে তো আৰ্টিকল 79ত কি উল্লেখ আছে সংসদ গঠনৰ বিষয়ে উল্লেখ আছে আপোনালোকে নোট ডাউন কৰি যাব মই পুনৰবাৰ উল্লেখ কৰিছোঁ নেক্সট সংসদৰ যুটীয়া অধিৱেশনৰ বিষয়ে লিখা আছে আৰ্টিকল 108 108 নং অনুচ্ছেদত সংসদ গঠনৰ মানে সংসদৰ যুটীয়া অধিৱেশনৰ বিষয়ে লিখা আছে এতিয়া সংসদৰ যুটীয়া অধিৱেশন মানে কি আপোনালোকে জানেনে সংসদৰ যুটীয়া অধিৱেশন মানে হ'ল আমাৰ লোকসভা আৰু ৰাজ্যসভা যেতিয়া যুটীয়াকৈ এখন সভা অনুষ্ঠিত কৰিব ঠিক আছে আৰু কেতিয়া হয় যেতিয়া নেকি এখন বিধায়ক পাছ নহয় তেতিয়া ৰাষ্ট্ৰপতিয়ে সংসদৰ যুটীয়া অধিৱেশন আহ্বান কৰিব পাৰে আৰু ৰাজ্যসভা আৰু লোকসভা দুইখন লগ হৈ যেতিয়া যুটীয়া অধিৱেশন গঠন কৰিব ঠিক আছে সেইখনক কয় যুটীয়া অধিৱেশন তো সেইটো কিমান নম্বৰ আৰ্টিকল আছে 108 নম্বৰ আৰ্টিকলত এটো লিখি থব নেক্সট লোকসভাৰ অধ্যক্ষ আৰু উপাধ্যক্ষ নিৰ্বাচন চাওক আমাৰ যে লোকসভাৰ অধ্যক্ষ বৰ্তমান ওম বিৰলা আছে তেখেত নিৰ্বাচিত হৈহে অধ্যক্ষ পদত আছে নেক্সট অধ্যক্ষ যেনেকৈ আছে উপাধ্যক্ষ আছে ঠিক আছে তেওঁলোকৰ নিৰ্বাচন হয় আৰু সেই যিটো নিৰ্বাচন প্ৰক্ৰিয়া সেই নিৰ্বাচন প্ৰক্ৰিয়াটো আৰ্টিকল 93 ত লিখা আছে ঠিক আছে 93 নং অনুচ্ছেদত লিখা আছে ভাৰতীয় সংবিধানৰ লোকসভাৰ অধ্যক্ষ আৰু উপাধ্যক্ষৰ বিষয়ে নেক্সট সংবিধান সংশোধনীৰ বিধান ঠিক আছে আমাৰ ভাৰতীয় সংবিধানৰ যিবিলাক আৰ্টিকল আছে বা অনুচ্ছেদ আছে সেইবিলাকটো আমি মন গ'লে বা এটা ৰাজনৈতিক দলে মন গ'লেতো চেঞ্জ কৰি দিব নোৱাৰে বিভিন্ন ধৰণৰ বিধান থাকিব নহয় জানো এটা প্ৰক্ৰিয়াৰ মাজত গৈহে সংশোধন কৰিব পাৰিব তো সেই যিটো সংবিধানৰ সংশোধনী প্ৰক্ৰিয়া সেই সংশোধনী প্ৰক্ৰিয়াটো আমাৰ ভাৰতবৰ্ষৰ সংবিধানতে 368ত উল্লেখ আছে ঠিক আছে আৰ্টিকল 368ত সংবিধান সংশোধনীৰ বিষয়ে উল্লেখ আছে নেক্সট আমি যাম ৰাষ্ট্ৰপতিৰ বিধান এতিয়া আমাৰ ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতিৰ নিৰ্বাচন হয় আপোনালোকে জানেই তো সেই ৰাষ্ট্ৰপতিৰ যিটো নিৰ্বাচনী প্ৰক্ৰিয়া বা ৰাষ্ট্ৰপতিৰ যি ক্ষমতা আছে সেই সকলোবিলাক কথা ৰাষ্ট্ৰপতিৰ যিখিনি বিষয় থাকে সেই বিষয়সমূহ আৰ্টিকল 52ত অৰ্থাৎ 52 নং অনুচ্ছেদত ৰাষ্ট্ৰপতিৰ বিষয়ে লিখা আছে নেক্সট উপৰাষ্ট্ৰপতিৰ বিষয়ে আছে আৰ্টিকল 63 63 নং অনুচ্ছেদত উপৰাষ্ট্ৰপতিৰ বিষয়ে উল্লেখ আছে মই এইখিনিতে কৈছোঁ আপোনালোকে ইগনৰ কৰিব মই যিহেতু ৰুমতে থাকোঁ তেনেহ'লে অলপ চাউণ্ড আহিব বেকগ্ৰাউণ্ডৰ পৰা আপোনালোকে ইগনৰ কৰিব ভিডিঅ'টোত ফ'কাছ কৰক কথাখিনিত ফ'কাছ কৰক ঠিক আছে তো উপৰাষ্ট্ৰৰ পিছতে আমি ৰাষ্ট্ৰপতিৰ ৰাষ্ট্ৰীয় জৰুৰীকালীন অৱস্থা মই সেইদিনাখন ভিডিঅ'টোত আপোনালোকক জৰুৰীকালীন অৱস্থাৰ বিষয়ে কৈছিলোঁ তো আমাৰ ভাৰতবৰ্ষত মই পুনৰবাৰ কৈ দিছোঁ 3 প্ৰকাৰ জৰুৰীকালীন অৱস্থা আছে অৰ্থাৎ নেশ্যনেল ইমাৰ্জেঞ্চি ষ্টেট ইমাৰ্জেঞ্চি আৰু ফাইনেন্সিয়েল ইমাৰ্জেঞ্চি ৰাষ্ট্ৰীয় জৰুৰীকালীন অৱস্থা ৰাজ্যিক জৰুৰীকালীন অৱস্থা আৰু বিত্তীয় জৰুৰীকালীন অৱস্থা ৰাষ্ট্ৰীয় জৰুৰীকালীন অৱস্থা আছে আৰ্টিকল 352 ৰাজ্যিক জৰুৰীকালীন অৱস্থা আছে আৰ্টিকল 356 আৰু বিত্তীয় জৰুৰীকালীন অৱস্থা আছে আৰ্টিকল 360 ৰাষ্ট্ৰীয় জৰুৰীকালীন অৱস্থা মানে ৰাষ্ট্ৰীয় জৰুৰীকালীন অৱস্থা আমাৰ ভাৰতবৰ্ষত 3বাৰ হৈছে এতিয়ালৈকে মই সিদিনাখন কৈছিলোঁ নেক্সট ৰাজ্যিক জৰুৰীকালীন অৱস্থা বিভিন্ন ধৰণৰ ৰাজ্যত ৰাজ্যিক জৰুৰীকালীন অৱস্থা ঘোষণা কৰি থাকে আমাৰ অসমত 4বাৰ আছিলে মই সিদিনাখন কৈছিলোঁ আৰু বিত্তীয় জৰুৰীকালীন অৱস্থা আমাৰ ভাৰতবৰ্ষত এতিয়ালৈকে লগা নাই আপোনালোকে মনত ৰাখিব আৰু নেক্সট আমি যাম ৰাজ্যপালৰ ৰাষ্ট্ৰপতিৰ বিবেচনাৰ কাৰণে সংৰক্ষণ কৰিব পৰা ক্ষমতা আৰ্টিকল 200 তো এই আৰ্টিকল 200 কি কয় আমাক এখন যেতিয়া পাৰ্টিকুলাৰ ৰাজ্যত বিধানসভা থাকিব আপোনালোকে জানেই বিধানসভা আৰু সেই বিধানসভাত এখন বিধায়ক যেতিয়া পাছ হ'ব আৰু পাছ হোৱাৰ পাছত সেই ৰাজ্যপালে যেতিয়া ছিগনেচাৰ কৰিব সাইন কৰিব তেতিয়াহে বিধায়কখন আইনলৈ পৰিৱৰ্তন হ'ব ঠিক আছে আপোনালোকে জানেই যেতিয়া লোকসভাত এখন বিধায়ক
ৰাজ্যসভালৈ যাব ৰাজ্যসভাৰ পাছত যেতিয়া ৰাষ্ট্ৰপতিৰ হাতত যাব তেতিয়া যেতিয়া ৰাষ্ট্ৰপতিয়ে সাইন কৰিব তেতিয়াহে এখন বিধায়কখন আইনলৈ ৰূপান্তৰ হ'ব ঠিক আছে যদি ৰাষ্ট্ৰপতিয়ে সাইন নকৰে তেনেহলে এখন আইন নবনে ঠিক তেনেদৰে এখন ৰাজ্যৰ বিধানসভাত যেতিয়া এখন বিধায়ক পাছ হৈ যেতিয়া ৰাজ্যপালৰ হাতলৈ যাব যেতিয়া ৰাজ্যপালে সাইন কৰিব তেতিয়াহে সেই বিধায়কখন আইনলৈ পৰিৱৰ্তন হ'ব যদি সাইন নকৰে তেনেহলে সেই বিধায়কখন বিধায়ক হৈ ৰব ঠিক আছে তো যেতিয়া নেকি এখন বিধায়ক বিধানসভাৰ পৰা ৰাজ্যপালৰ হাতলৈ যায় ৰাজ্যপালে এখন সাইন নকৰি ৰাখি দিব পাৰে ৰাষ্ট্ৰপতিয়ে যাতে আকৌ পুনৰ নিৰীক্ষণ তাক কৰে যে এই বিধায়কখন ভাল হয় নহয় প্ৰযোজ্য কৰিব পাৰি নাই সেই বস্তুটো ৰাজ্যপালৰ হাতত এটা পাৱাৰ দিছে যে ৰাজ্যপালে সেই বিধায়কখন চোৱাচিতা কৰিবলৈ পুনৰ নিৰীক্ষণৰ কাৰণে ৰাষ্ট্ৰপতিৰ হাতত এটা ক্ষমতা দিছে আৰু সেই ক্ষমতাটো আৰ্টিকল 200ত লিখা আছে ক্লিয়াৰ তো মই আপোনালোকক যোনকেইটা গুৰুত্বপূৰ্ণ অনুচ্ছেদ সেইকেইটা সম্পৰ্কে কৈ দিলোঁ আৰু আজি আমি এই ভিডিঅ'টোতে ফাণ্ডামেণ্টেল ৰাইটছ অৰ্থাৎ মৌলিক অধিকাৰ বিষয়ে অলপ চাই যাওঁ আমাৰ ভাৰতৰ সংবিধানখনত মৌলিক অধিকাৰ 6 প্ৰকাৰ আছে সমতাৰ অধিকাৰ স্বাধীনতাৰ অধিকাৰ শোষণৰ বিৰুদ্ধে অধিকাৰ ধৰ্মীয় অধিকাৰ সাংস্কৃতিক আৰু শিক্ষাৰ অধিকাৰ আৰু সাংবিধানিক প্ৰতিকাৰৰ অধিকাৰ আপোনালোকে এইকেইটা হয়তো জানিবই নকলেও হ'ব তো মই মাত্ৰ আৰ্টিকলকেইটা কৈ দিছোঁ সমতাৰ অধিকাৰ আৰ্টিকল 14ৰ পৰা 18 লৈকে আছে স্বাধীনতাৰ অধিকাৰ আৰ্টিকল 19ৰ পৰা 22 লৈকে আছে শোষণৰ বিৰুদ্ধে অধিকাৰ আৰ্টিকল 23 পৰা 24 লৈকে আছে ধৰ্মীয় অধিকাৰ আৰ্টিকল 25 পৰা 28 লৈকে আছে সাংস্কৃতিক আৰু শিক্ষাৰ অধিকাৰ আৰ্টিকল 29 পৰা 30 লৈকে আছে আৰু সংবিধান প্ৰতিকাৰৰ অধিকাৰ আৰ্টিকল 32 and 226 আছে ঠিক আছে তো এয়া হল আমাৰ ফাণ্ডামেণ্টেল ৰাইটছ মৌলিক অধিকাৰ আৰু ইয়াতে আমি সংশোধনীৰ ওপৰত অকমান চাব লাগিব নহয় জানো তো আমাৰ এতিয়ালৈকে সংবিধান সংশোধনী ভালেকেবাৰ কৰা হ'ল কিন্তু যোনকেইটা গুৰুত্বপূৰ্ণ সংশোধনী মাত্ৰ সেইকেইটাহে আমি চোৱাৰ প্ৰয়োজন আছে প্ৰথম চাওঁ আমি 22 এমেণ্ডমেণ্ট 22তম সংশোধনী এই 22তম সংশোধনীত আমাৰ মেঘালয়ক এখন পূৰ্ণাংগ ৰাজ্য হিচাপে স্বীকৃতি প্ৰদান কৰা হয় একেবাৰে গুৰুত্বপূৰ্ণ মেঘালয়ক প্ৰথমতে কেন্দ্ৰীয় শাসিত অঞ্চল হিচাপে ৰাখি থৈছিল কিন্তু 22তম সংশোধনী মেঘালয়ক পূৰ্ণাংগ ৰাজ্য হিচাপে স্বীকৃতি প্ৰদান কৰা হয় নেক্সট 42 এমেণ্ডমেণ্ট 42তম সংশোধনী আমাৰ ভাৰতবৰ্ষত এতিয়ালৈকে যিমান সংবিধান সংশোধনী হ'ল আটাইতকৈ ডাঙৰ সংশোধনীটোৱে হ'ল 42তম সংশোধনী এই সংশোধনীৰ জৰিয়তে মেন যেটো কথা হল আমাৰ প্ৰস্তাৱনাত সমাজবাদী গণতন্ত্ৰ আৰু ধৰ্মনিৰপেক্ষ এই তিনিটা শব্দ এড কৰা হৈছিল একেবাৰে গুৰুত্বপূৰ্ণ 42তম সংশোধনীত কি কৰা হৈছিল সমাজবাদী গণতন্ত্ৰ আৰু ধৰ্মনিৰপেক্ষ এই তিনিটা শব্দ সংযোগ কৰিছিল প্ৰস্তাৱনাত ঠিক আছে নেক্সট আমাৰ একেবাৰে গুৰুত্বতম সংশোধনী হল 61 এমেণ্ডমেণ্ট 61তম সংশোধনী এই 61তম সংশোধনীৰ জৰিয়তে আমাৰ ভাৰতবৰ্ষত ভোটদানৰ বয়স 21 বছৰৰ পৰা 18 বছৰলৈ হ্ৰাস কৰা হয় অৰ্থাৎ এই 61নম সংশোধনীৰ আগত আমাৰ ভোটদানৰ বয়স আছিল 21 বছৰ কিন্তু এই সংশোধনীৰ পাছত আমাৰ ভোটদানৰ বয়স কিমান বছৰ হয় 18 বছৰ হয় ঠিক আছে আৰু এই সংশোধনী হৈছিল 1988 চনত অৰ্থাৎ 1988 চনৰ পৰাই আমাৰ ভোটদানৰ বয়স 18 বছৰ হয় ঠিক আছে আৰু 101 এমেণ্ডমেণ্ট 101তম সংশোধনীত জিএছটিক স্বীকৃতি প্ৰদান কৰা হয় জিএছটি বুলি কৈছো যে এখন মই জিএছটি সম্পৰ্কে অলপ কৈ থৈ যাওঁ জিএছটি ফুল ফৰ্ম হল গুড এণ্ড সাৰ্ভিস টেক্স তো আমাৰ ভাৰতবৰ্ষত জিএছটি 4 প্ৰকাৰ আছে সিজিএছটি এছজিএছটি ইউজিএছটি আৰু আইজিএছটি ঠিক আছে সেন্ট্ৰেল জিএছটি ইউনিয়ন টেৰিটৰি জিএছটি ষ্টেট জিএছটি এনেকৈ ইণ্টাৰগেট জিএছটি এনেকৈ 4 প্ৰকাৰ জিএছটি আছে আমাৰ ভাৰতবৰ্ষত তো আপোনালোকে জিএছটি সম্পৰ্কে অলপ চাই ল'ব আৰু আজি এই ভিডিঅ'টো ইমানতে সমাপ্ত কৰিব বিচাৰিছো নেক্সট আমি আসাম হিষ্ট্ৰীৰ যেটো সিৰিজ হেতু কমপ্লিট কৰিম ইতিমধ্যে আপোনালোকক মেডিয়েবল হিষ্ট্ৰীলৈকে আমি আগবঢ়ালো মেডিয়েবল হিষ্ট্ৰীৰ আমি আহোম ডাইনেষ্টিৰ বিষয়ে নেক্সট আলোচনা কৰিম নেক্সট ভিডিঅ'ত আজিলৈ ইমানতে ধন্যবাদ